হেল্ল' নমস্কাৰ কি খবৰ চবৰে ভালনে চবৰে মই ৰূপম আপোনালোকৰ মেথামেটিক্স মেণ্টৰ দাদা বন্ধু আৰু যি মনত আহে ক'ব ঠিক আছে তো আজি আমি ডিছকাছ কৰিম এক্সাৰচাইজ 1.3 নাম্বাৰ ছিষ্টেমৰ বিষয়ে তো নাম্বাৰ ছিষ্টেমত কি আছে বেচিকেলি এই বিষয়ে আমি আগৰ ক্লাছবিলাকত আমি ডিছকাছ কৰি আহিছোঁ আগৰ ক্লাছত আমি এক্সাৰচাইজ 1.1 আৰু এক্সাৰচাইজ 1.2 ইয়াৰ লগতে আমি প্ৰব্লেম সলভিঙো বহুত বেছি ডিছকাছ কৰিলোঁ এতিয়া আজি আমি ডিছকাছ কৰিম এক্সাৰচাইজ 1.3 বিষয়ে ঠিক আছে আগৰ ক্লাছত আমি ডিছকাছ কৰিছিলোঁ এক্সাৰচাইজ 1.1 আৰু এক্সাৰচাইজ 1.2 তো আজিৰ ক্লাছত আমি ডিছকাছ কৰিম এক্সাৰচাইজ 1.3 বিষয়ে ওকে ঠিক আছে তো আমাৰ প্ৰথম কোৱেশ্চনটো আহি পৰিব আমি ফাৰ্ষ্ট কোৱেশ্চনটো কি আছে এইখিনি আজি আমি দেখি ল'ম প্ৰথমতে আমি ফাৰ্ষ্ট কোৱেশ্চনটো কি কৰিম আমি লিখি ল'ম ঠিক আছে ওকে দেন ওকে তো আমাৰ প্ৰথম কোৱেশ্চনটো কি আছে আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে কি write the decimal form and say what kind of decimal expansion it has আমাক কি কৰিব লাগে আমাক সেম আমি কি প্ৰসেস ইউজ কৰিম ইনভেস্টিগেট প্ৰসেস ইউজ কৰিম আমি প্ৰথমতে প্ৰবলেমটো কি কৰিম আমি ইনভেস্টিগেট কৰিম তো আমাৰ ফাৰ্স্ট প্ৰবলেমটো আমাক কি হ'ব বুজি আছে আমাক কৈছে কি write the decimal form আমাক decimal form লিখিব লাগে মানে এই সব বিলাক নাম্বাৰ বিলাক 1 2 আৰু 3 আমাক কি কৰিব লাগে ডেসিমেল ফৰ্মত লিখিব লাগে মানে আমাক পইণ্টত লিখিব লাগে লিখি কেনে ক'ব লাগে কি ধৰণৰ এক্সপানশন হ'ব এইটো যেটো আমি পইণ্টত লিখাৰ পাছত এই এক্সপানশনটো আমাৰ কি আহি যাব এই বস্তুখিনি আমাক ডিসকাস কৰিব লাগে ঠিক আছে তো আমি কেনেকৈ কৰিব পাৰো সিম্পল প্ৰসেসটো কি হ'ব আমাৰ তোমালোকে কি কৰিব পাৰা 100 দি কেনে ধৰি লোৱা 1 নম্বৰৰ ক্ষেত্ৰত কি কৰিব পাৰা 100 দি কেনে 36 ক ডিভাইড কৰিব পাৰা যেটো আমি সিস্টেমেটিক প্ৰসেসটো আমি গম পাওঁ নহলে আৰু এটা কি প্ৰসেস আছে হেতু হল যে আমাৰ যেতিয়া যিকোনো নাম্বাৰৰ তলত 1 ৰ লগত 00 থাকে বা এনেকুৱা কিবা যদি আমাৰ 110 বা 1000 লাখ এনেকা যদি কিবা এটা সিস্টেম থাকে তেতিয়াহলে আমি কি কৰিব পাৰো যিমানটা জিৰো আছে ইমান ঘৰ আমি লেফটত মানে লেফট সাইডত ঠিক আছে ৰাইট সাইডত নহয় আমি লেফট সাইডত কি কৰিব পাৰো পইণ্ট দিব পাৰো হয় আৰু যদি মই আগতে কৈছিলো তোমালোকক যদি আমি ডিভাইড কৰো পইণ্টটো আমাৰ লেফট সাইডত গুচি যায় বা পইণ্ট নাথাকিলে পইণ্টটো আমি লেফট সাইডত দিব পাৰো আৰু যদি 110 লাখ সামথিং এনেকুৱা কিবা নাম্বাৰ থাকে আমি কি কৰিব পাৰো মাল্টিপ্লাই কৰি এই নম্বৰটো আমি ৰাইটত মানে পইণ্টটো আমি ৰাইটত লৈ যাব পাৰো এইটো আছিল আমাৰ প্ৰসেস গুড ঠিক আছে ক্লিয়াৰ এখিনি আমাৰ আছিল কনসেপ্ট এই প্ৰসেসটো ইউজ কৰি কেনে আমি এই মেথ বিলাকক ডেসিমেলছত লৈ আহিব পাৰো আৰু ক'ব পাৰো কি এইটো কেনেকা ধৰণৰ হ'ব মানে what kind of decimal expansion it has okay তো আমি কি কৰিম সিম্পল তোমালোকে ডিভাইডও কৰিব পাৰা মই কি কৰিম শৰ্টকাট ট্ৰিকটো ইউজ কৰিম ঠিক আছে ওকে এনেকুৱা আমি এক নম্বৰ কোৱেশ্চনটো দেখিলে আমি কি ক'ম যে ইয়াত যেহেতু দুটা জিৰো আছে তেনেহলে আমি কিমান ঘৰ আগত পইণ্ট দিম দুটা ঘৰ আগত আমি পইণ্ট দিম তেনেহলে আমাৰ হ'ব 0.36 এটো হল প্ৰথম প্ৰসেস ফাৰ্স্ট প্ৰসেস সেকেন্ডত আৰু এটা কৰিব পাৰা যে তোমালোকে 36 ক 100 ক ডিভাইড কৰিবা আৰু ডিভাইড কৰিলে কি হ'ব সেম আমাৰ ওপৰত আহিব 0.36 এই একই বস্তু আহিব এটা এনেকে কৰা নে এনেকে কৰা এটো কমপ্লিটলি ডিপেন্ড কৰিব তোমালোকৰ ওপৰত যদি তোমালোকে বিচৰা যে আমি কি কৰিম শৰ্ট টাইম আমাৰ লগত বেছি সময় নাই তেনেহলে এইটো প্ৰসেস ইউজ কৰিবা আৰু যদি ভাবা যে নহয় মই ডিভাইড কৰি কেনে ওলাম তেনেহলে ডিভাইড কৰি ওলাবা ঠিক আছে গুড আচ্ছা এতিয়া আমি কি পালো আমি পাই গলো যে আমাৰ ডেসিমেল এক্সপেনশন 36/100 ৰ কি হ'ব 0.36 ওকে একো প্ৰবলেম নাই ঠিক আছে এতিয়া আমি কি কম এই যেটো আমাৰ 0.36 আছে ই কেনেকা ধৰণৰ হ'ব ইয়াক আমি কি নাম দিম ওকে ইয়াক আমি কিছুমান নাম দিব পাৰো এই নামবিলাক কি হয় যে আমাৰ ৰেশনাল নাম্বাৰৰ ডেসিমেল এক্সপেনশন বোৰ কেনেকুৱা হয় আমি আগৰ ক্লাছত কি ডিসকাস কৰিছিলো ওকে তো আমি ডিসকাস কৰিছিলো যে ৰেশনাল নাম্বাৰৰ ডেসিমেল এক্সপেনশন হয়তো আমাৰ টার্মিনেটিং হ'ব নহলে কি হ'ব আমাৰ নন টার্মিনেটিং হ'ব আৰু নহলে কি হ'ব আমাৰ ৰিকুৱাৰিং হ'ব ওকে তেনেহলে এইটো কি হল আমাৰ এই বস্তুটো আমি কি বুলি কম তো এই বস্তুটোক আমি কি বুলি কম ইয়াক আমি কম টার্মিনেটিং আৰু টার্মিনেটিং নন ৰিকুৱাৰিং নাম্বাৰ আচ্ছা এটা নন ৰিকুৱাৰিং মানে কি হ'ব নন ৰিকুৱাৰিং বা ৰিকুৱাৰিং মানে কি হ'ব আমাৰ ৰিপিটেড প্ৰসেস আৰু নন ৰিকুৱাৰিং মানে কি যেটো বস্তু আমাৰ ৰিপিট নহয় ইয়াতে 0.36 আমি পাইছো ওকে তো 0.36 যে আছে 0.36 টো কি হৈছে আমাৰ ডিভিজনটো খতম হৈ গৈছে টার্মিনেট হৈ গৈছে হেগ হৈ গৈছে এই কাৰণে ইয়াক আমি কি নাম দিম
টাৰ্মিনেটিং দিম ইয়াক আমাৰ নামটো কি হ'ব টাৰ্মিনেটিং আৰু এইটো আমাৰ ৰিপিট হৈছে নেকি যেহেতু এই ৰিপিট হোৱা নাই সেইকাৰণে ইয়াৰ নাম হ'ব আমাৰ সেইকাৰণে কি নাম হ'ব ইয়াৰ আমাৰ সেইকাৰণে ইয়াৰ নাম হ'ব নন ৰিকুৱাৰিং ডেচিমেল এক্সপানশ্যন ঠিক আছে এইটোৰ নাম হ'ব টাৰ্মিনেটিং নন ৰিকুৱাৰিং ডেচিমেলছ আৰু কিয় কাৰণ এইটো আমাৰ ডিভিজনটো খতম হৈ গৈছে শেষ হৈ গৈছে সেইকাৰণে ইয়াৰ নাম হ'ব টাৰ্মিনেটিং নন ৰিকুৱাৰিং ডেচিমেল আৰু যেটো ৰিপিট হোৱা নাই ৰিকুৱাৰিং মানে কি আমাৰ ৰিপিটেবল যেটো ৰিপিট হোৱা নাই সেইকাৰণে ইয়াৰ নামটো কি হৈ যাব নন ৰিকুৱাৰিং ওকে সেইকাৰণে ইয়াৰ নামটো আহিব আমাৰ নন ৰিকুৱাৰিং মানে নট ৰিপিট ওকে তো এতিয়া আমি কি কৰিলো আমি ফাৰ্স্টৰ কোৱেশ্চনটো আমি ডিসকাস কৰিলো মানে 1 নম্বৰ কোৱেশ্চনটো আমাৰ হৈ গল 36/100 আমি পাই গলো এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো ডিসকাস আৰু 2 নম্বৰ কোৱেশ্চনটো আমি কেনেকৈ কৰিম এই কথাখিনি মই তোমালোকক কৈ দিম আৰু তোমালোকে এটো কি কৰিবা হোমৱৰ্ক হিচাপে কৰিবা ট্ৰাই কৰিবা ঠিক আছে আৰু কমেন্টৰ এনসাৰ বিলাক জনাই দিবা কি হয় আৰু কিবা যদি ডাউট হয় কিবা যদি নোপোৱা তেনেহলে তো মই দেখুৱাই দিম নেক্সট ক্লাছত হয়নে ঠিক আছে ওকে তো আমাক কি কৈছে প্ৰথমতে 4/1/8 আছে হয়নে ইয়াক আমাক কি কৰিব লাগে ডেসিমেল ফৰ্মত নিব লাগে ইয়াক আমাক কি কৰিব লাগে ডেসিমেল ফৰ্মত নিব লাগে আৰু ক'ব লাগে কি ধৰণৰ হ'ব সেম প্ৰসেস আগত যেনেকুৱাকে কৰিলো আমি ফাৰ্স্ট কোৱেশ্চনটো যে আমি কি কৰিলো ইয়াকো আমি ডেসিমেল ফৰ্মত লৈছিলো যে ডেসিমেল ফৰ্মত লৈ কিনে আমি কি পাইছিলো ইয়াক আমি পালো টাৰ্মিনেটিং নন ৰিকুৱাৰিং ডেসিমেল আৰু এইটোক আমি এতিয়া চেক কৰিম তো প্ৰথমতে কি আছে এইটো এই কোৱেশ্চনটো আমাৰ প্ৰথমতে মিক্স ফ্ৰেকচনত আছে তো আমি কি কৰিম আমি ইয়াকে কি কৰিম মিক্স ফ্ৰেকচনৰ পৰা প্ৰথমতে আমি সিম্পল ফ্ৰেকচনলৈ লৈ আহিম মানে প্ৰথমতে মিক্স ফ্ৰেকচনৰ পৰা আমি সিম্পল ফ্ৰেকচনত আনিম তাৰ পিছত আমি কি কৰিম ইয়াক ডিভাইড কৰি কিনে আমি দেখিম যে এই নম্বৰটো আমাৰ ৰিকুৱাৰিং হয় নে টাৰ্মিনেটিং হয় নে নন টাৰ্মিনেটিং হয় নে নন ৰিকুৱাৰিং হয় এই বস্তুখিনি আমি এতিয়া ডিসকাস কৰিম ঠিক আছে তো তোমালোকে এটো কি কৰিবা প্ৰেক্টিস কৰিবা আৰু চাবা কি আহে ওকে ঠিক আছে এটো তোমালোকে কি কৰিবা হোমৱৰ্ক কৰিবা ওকে এটা আমি এই কোৱেশ্চনটো চাম যে এই কোৱেশ্চনটো আমাৰ কি আছে তেনেহলে সেম ইয়াক আমাক কি কৰিব লাগে আমি কি কৰিম ইয়াতে ইয়াক আমি চাম যে কি আহে what kind ইয়াৰ ডেসিমেল এক্সপানশন টু কেনেকুৱা হ'ব আৰু ই কি ধৰণৰ হ'ব মানে what kind of decimal expansion it has ইয়াৰ ডেসিমেল এক্সপানশন টু আমাৰ কি হ'ব এইখিনি কথা আমি চেক কৰিম ওকে ক্লিয়াৰ গুড ঠিক আছে ওকে তো ইয়াক আমি কি কৰিম ইয়াতো আমাৰ 4 আছে তেনেহলে তো ইয়াক আমি এই ধৰণে কৰিব নোৱাৰো যে আমাৰ এনেকা আগৰ যেনেকুৱাকে কৰিছিলো ইয়াতে আমাৰ যে দুটা 0 আছে দুইৰ আগত পইণ্ট দিছিলো ইয়াতে তো আমি কৰিব নোৱাৰো কিয় কাৰণ ইয়াতে 4 আছে ইয়াতে যদি 4 নাথাকি 1 থাকিল হয় তেতিয়া আমি কি কৰিলো হয় দুইৰ আগত পইণ্ট দিলো হয় আৰু আমি ধুনিয়াকে ক'ব পাৰিলো হয় যে ইয়াৰ এক্সপেনশনটো আমাৰ কি হ'ব ওকে তো এতিয়া আমি কি কৰিম তেনেহলে ইয়াক আমি ডিভাইড কৰিম সিম্পল প্ৰসেস ইউজ কৰি কেনে 3 to 9 আমি এতিয়া যদি ডিভাইড কৰো 3 to 9 আমি যদি 400 দি কেনে ডিভাইড কৰো ওকে তো আমাৰ কি আহিব আমাৰ যদি 400 দি যদি আমি 329 ক ডিভাইড কৰো আমি পাম 0.8225 এইখিনি আমি পাই যাম হয়নে আৰু ইয়াক আমি তলত এনেকে লিখি দিম ইয়াতে আমি কিমান পালো 0.8225 এইখিনি আমি ডিভাইড কৰি পালো আচ্ছা ঠিক আছে তো ডিভাইড কৰি পোৱাৰ পিছত ইয়াক আমি কি বুলি কম এটো আমাৰ টাৰ্মিনেট হৈ গল হেড হৈ গল আৰু ৰিপিট হৈছে নেকি কিবা ইয়াতে কিবা নাম্বাৰ আমাৰ ৰিপিট হৈছে নেকি যেনেকুৱা 8 আছে তাৰপিছত 2 আহিছে তাৰপিছত 2 আহিছে তাৰপিছত 5 আহিছে এটা একো বস্তু ৰিপিট হোৱা নাই হয় না ৰিপিট হৈছে নেকি ইয়াতে হেড নো প্ৰসেসটো ৰিপিট হোৱা মানে কেনেকা হ'ব আমি ৰিপিট হোৱা মানে এটো কম ধৰি লোৱা 0.232323 এনেকে যেটো বস্তু ৰিপিট হৈ আহিছে বা তিনিটা ডিজিট যদি থাকে 0.415 415 এটো আমি কি বুলি কম ৰিপিট বুলি কম এইবিলাক ৰিপিট কিন্তু এটো তো ৰিপিট নহয় ইয়াত 8 আহিছে তাৰপিছত 2 আহিছে 2 আহিছে তাৰপিছত আকৌ কি আহিছে 5 আহিছে সেইকাৰণে ইয়াক আমি কি বুলি কম ইয়াক আমি কম টাৰ্মিনেটিং নন ৰিকুৱাৰিং ডেসিমেল terminating non requiring decimal ঠিক আছে ওকে আমি ইয়াতে পালো ইয়াৰ নাম কি হ'ব আমাৰ টাৰ্মিনেটিং নন ৰিকুৱাৰিং ডেসিমেল এইখিনি আমি ইয়াতে পালো ওকে ঠিক আছে ওকে ক্লাস তো এতিয়া আমি কি কৰিম এতিয়া আমি ডিসকাস কৰিম এক্সারসাইজ 1.3 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে এই বিষয় আমি ডিসকাস কৰিম ঠিক আছে তো 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে এইখিনি কথা আমাক সবতকে ইন্টাৰেস্টিং কথা যে প্ৰথমতে আমাক কি কৰিব লাগিব কোৱেশ্চনটোৰ বিষয়ে
ফাৰ্ষ্ট আমাক কি কৰিব লাগিব কোৱেশ্চনটোৰ বিষয়ে আমাক জানিব লাগিব ওকে তো কোৱেশ্চনটো কি কৈছে you know 1/7 equal something ঠিক আছে etc can you predict the আমাক ক'ব আমাক এইখিনিয়ে আমাক এই ক'ব বিচাৰি আছে যে তোমালোকে প্ৰেডিক্ট কৰিব পাৰিবা নেকি the decimal expansion of 2/7 1/7 মানে যদি এনেকুৱা হয় তেনেহলে 2/7 ৰ কেনেকুৱা হ'ব যেনেকুৱা ইয়াত 7 আছে মানে 7টা পাৰ্টৰ ভিতৰত ইয়াত কেইটা পাৰ্ট আছে এটা পাৰ্ট আছে ইয়াৰ ডেসিমেল এক্সপেনশন এনেকুৱা যদি হয় 2 নম্বৰ কি হ'ব 3 নম্বৰ 5 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এনেকে আমাক কি কৰিব লাগে সব কেইটাৰে ডেসিমেল এক্সপানশন উলিয়াব লাগে উইদাউট একচুয়ালি ডুইং দা লং ডিভিজন আৰু আমাক কি কৈছে যে আমি তো ডিভাইড কৰি তো ইয়া উলাব পাৰিম হয়নে এই যেনেকুৱা 7/70 যদি 1ক আমি ডিভাইড কৰো তেনেহলে কি হ'ব আমাৰ এই গুটেইখিনি উলাই আহিব সেম প্ৰসেছত আমাক কি কৰিব লাগে 2/7 3/7 4/7 এইবিলাকত উলিয়াব লাগে কিমান হ'ব কিন্তু আমি এটা ইয়াত rules দিছে rules কি আমাক একচুয়ালি আমাক কি কৰিব লাগে আমি ডিভাইড কৰিব নোৱাৰিম ঠিক আছে আমাক এটা ডিভাইডক আমি বাইপাস কৰিব লাগিব ডিভাইডক বাইপাস কৰি কেনে আমাক বেলেগ কিবা টেকনিক ইয়াতে বিচাৰিব লাগিব এই প্ৰসেসটো কৰাৰ ক্ষেত্ৰত কি কৰিম তেনেহলে সবতকৈ ইম্পৰ্টেন্ট কথা এইখিনি আহি যায় ন তো বাকিটো 1/7 মানে এনেকুৱা দিয়া আছে তো এইবিলাকৰ ক্ষেত্ৰত কি হ'ব এইবিলাকৰ ক্ষেত্ৰত কৰিবৰ কাৰণে আমাক কি কৰিব লাগিব প্ৰথমতে আমি কি কৰিম লং ডিভিজন নকৰিম কিন্তু আমি ফাৰ্স্ট কি কৰিম ডিভিজনৰ প্ৰথম ডিজিটটো কি আহে সেইখিনি আমি চাই লম 2/7 ক প্ৰথমতে দেখিম যে ফাৰ্স্ট ডিজিটটো আমাৰ কি আহি আছে আৰু যি আহি আছে ইয়াৰ ওপৰত বেস্ট কৰি কেনে পিছৰ নাম্বাৰ বিলাক আমি কি কৰিব পাৰিম প্ৰেডিক্ট কৰিব পাৰিম মানে প্ৰথমতে আমি আমাৰ ৰাস্তাটো বিচাৰি উলিয়াম যে কোনটো ৰাস্তা দি গলে আমি এই প্ৰসেসখিনি কৰিব পাৰো তাৰ পিছত আমি কি কৰিম বাকি নাম্বাৰখিনি আমি মেজিক্স ইউজ কৰি কেনে উলিয়াম ঠিক আছে ওকে তেনেহলে এই মেজিকটো কি এই মেজিকটো ইয়াতে আমি বিচাৰি উলিয়াম এতিয়া ঠিক আছে তো প্ৰথম নম্বৰটো আমাৰ কি আছে প্ৰথম আমি 1/7 মানে পাইছো 0.142857 ফাৰ্স্ট নম্বৰটো আমাৰ ইমানখিনি আছে হয়নে যেটো আমাৰ কি হৈছে ৰিপিট হৈ আছে ইয়াতে কি আমাৰ এই নম্বৰটো p/q আমাৰ কি নাম্বাৰ ৰেশনালস নাম্বাৰ আৰু এই নম্বৰটো কি হৈ আছে আমাৰ ৰিপিটিং হৈ আছে মানে ৰিকুৱাৰিং হয় ঠিক আছে কিন্তু নন টাৰ্মিনেটিং ৰিকুৱাৰিং হয় বাট এই নম্বৰটো আমাৰ কি বস্তু নন টাৰ্মিনেটিং ওকে তো ইয়াতে আমাৰ প্ৰথমতে কি পাইছো যে 1/7 ৰ নম্বৰটো আমাৰ কি হৈ আছে আমাৰ 142857 টো আমাৰ কি আহি আছে ৰিপিটিং আহি আছে এই নম্বৰটো আমাৰ ৰিপিট হৈ গৈ আছে ঠিক আছে তো ইয়াক আমি এনেকৈ লিখি লম বাকি আমি কি কৰিম 2/7 ক ফাৰ্স্ট আমি খালি অকল কি কৰিম আমি ৰাস্তাটো বিচাৰি উলিয়াম যে কেনেকৈ আমি যাম তাৰ পিছত বাকিখিনিত আমি মেজিক্স ইউজ কৰিম ঠিক আছে প্ৰথমতে আমি কি কৰিম 2/7 টো লম 2/7 এইখিনি ডিভাইড কৰিলে কিমান আহিব 2 আৰু 7 ঠিক আছে পইণ্ট ওকে 7 2 is 14 ঠিক আছে তাৰপিছত কি আহিব আমাৰ 6 আহিব পইণ্ট আছে পইণ্টত 0 থাকিব 7 8 যা হ'ব আমাৰ 56 আৰু ইয়াতে থাকিব আমাৰ 4 ওকে তো আমি কি পালো প্ৰথম আমাৰ নাম্বাৰখিনি কি আছে আমাৰ ফাৰ্স্ট আমি কি পাইছো এই ডিভাইড খিনি কৰি কেনে আমি প্ৰথম কি পালো যে আমি গম পালো যে ফাৰ্স্ট ডিজিটটো আমাৰ 2 আমাৰ প্ৰথম ডিজিটটো কি আমাৰ 2 ঠিক আছে এতিয়া আমি কি কৰিম 2 নম্বৰটো আমি পালো আমাৰ ৰাস্তাখিনি আমি গম পালো যে আমি প্ৰথমতে কি ৰাস্তা দি যাব লাগিব 2 ৰাস্তা দি কেনে যাব লাগিব তাৰ পিছত আমি কি কৰিম এতিয়া ইয়াৰ পৰা বাকি নাম্বাৰখিনি আমি প্ৰেডিক্ট কৰি কেনে মেজিক ইউজ কৰি কেনে কৰিম 2/7 মানে কি আমাৰ প্ৰথম এটা আহিছে 0.2 ঠিক আছে ইয়াতে আমাক চাব লাগিব তেনেহলে 2 কত আহিছে 2 ইয়াতে আছে আমাৰ এইখিনি তেনেহলে আমি কি কৰিম 28 মানে 2 ৰ পিছত যিবিলাক নাম্বাৰ আছে এইবিলাক আমি লিখি যাম যেনেকুৱা 2 টো আহিল 85714 তেনেহলে 85714 এইখিনি এনেকৈ হ'ব ঠিক আছে মানে আমি কি কৰিলো প্ৰথমতে ফাৰ্স্ট ডিভাইড কৰি কেনে আমি গম পালো যে কৰ পৰা ডিভিজনটো গৈছে আমি ফাৰ্স্ট গম পালো যে 2 আহিছে আমি প্ৰথম কি গম পালো ডিভাইড কৰি কেনে আমি গম পালো যে আমাৰ ফাৰ্স্ট কিমান আহিছে 2 আহিছে 2 টো আমি গম পালো এতিয়া আমি 1/7 ক ডিভাইড কৰি যিখিনি আমাৰ দিয়া আছে কোৱেশ্চনত ইয়াত চাম আমি 2 টো কত আছে আমাৰ 2 টো কত আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড ডিজিটটো আমাৰ 2 আছে এতিয়া 2 ৰ পিছত যিবিলাক নাম্বাৰ আছে এইবিলাক আমি ইয়াত লিখি যাম 2 ৰ পিছত লৈ কেনে তাৰ পিছত আকৌ আগতো যিবিলাক নাম্বাৰ আছে সেইবিলাক আমি লিখি যাম তো আমি প্ৰথমতে পিছৰ নাম্বাৰবিলাক লিখিলো
857 857 তাৰপিছত 2ৰ আগত কি নাম্বাৰ আছে 1414 এনেকৈ বাকীবিলাকো আমি সেম প্ৰসেস ইউজ কৰি কেনে কৰি যাম মানে প্ৰেডিক্ট কৰি যাম আৰু এইখিনি হ'ল আমাৰ বেজিক আমি বেজিক ইউজ কৰি কেনে এই নাম্বাৰ কেইটা উলিয়ালো 85714 ঠিক আছে ইয়াৰ কাৰণে আমাক প্ৰথমতে কি কৰিব লাগিব ডিভাইড কৰি কেনে আমাক প্ৰথমতে ৰাস্তাটো জানিব লাগিব যে আমি কোন ডিজিটৰ পৰা এই প্ৰসেসটো আমি স্টাৰ্ট কৰিম আমাৰ মেজিকটো আমি কি কৰিম স্টাৰ্ট কৰিম এইখিনি আমাক প্ৰথমতে কি কৰিব লাগিব জানিব লাগিব ওকে ওকে তো আমি প্ৰথম নম্বৰটো এনেকৈ ওলালো এতিয়া বাকি 3/7 ৰ ক্ষেত্ৰত আমি সেম কৰিম ডিভাইড কৰি চাম কিমান আহিব 4/7 5/7 6/7 সবৰে ক্ষেত্ৰত আমি সেম প্ৰসেস ইউজ কৰি কেনে কৰিম গতিকে তোমালোকে কি কৰিবা 3/7 4/7 5/7 6/7 সেম প্ৰসেস ইউজ কৰিবা আৰু এনেকৈ গোটেই প্ৰসেস বিলাক কৰি যাবা তথাপি মই ইয়াৰ ভিতৰত এটা কৰি দি আছো আমি কি লম 5/7 টো লম তো 5/7 ক আমি প্ৰথমতে দেখি যাম ওকে তো 5/7 টো কেনেকুৱা হ'ব সেম প্ৰসেস 5/7 তো আমি কি কৰিম প্ৰথমতে ফার্স্ট প্রসেস আমি কি কৰিম 75 ক আমি কি কৰিম ডিভাইড কৰিম প্ৰথমতে আমাক কি দিব লাগিব পইণ্ট দিব লাগিব 77 যে আমাৰ কিমান আহি যাব 49 ইয়াত থাকিব আমাৰ 1.10 প্ৰথম ডিজিটটো আমাৰ কি আহিছে 7 হন আমি 7 লিখি দি আছো 3 আহিব ওকে এনেকৈ আমাৰ এই বস্তুটো এনেকৈ গৈ থাকিব তো আমাৰ ফার্স্ট ডিজিট কি আহিছে আমাৰ ফার্স্ট ডিজিট আহিছে ইয়াত আমি পালো 7 আমাৰ প্ৰথম ডিজিটটো কিমান আহি আছে 7 আহি আছে 7 তেনেহলে আমি 1/7 মানে কি লিখিম 0.7 আৰু 7 ৰ পিছত কি নাম্বাৰ আছে 7 ৰ পিছতটো একো নাম্বাৰ নাই গতিকে কি কৰিম আমি এতিয়া আগত গুছি যাম তো 7 ৰ আগত কি আছে 14285 তো ইয়াতে হ'ব 14285 তো এনেকৈ আমি কি কৰিলো উইদাউট ডিভিজন আমি নাম্বাৰ বিলাক প্ৰেডিক্ট কৰিব পাৰো যদি আমি 1/7 টো গম পাওঁ বাকি নাম্বাৰ বিলাক আমি উলিয়াব পাৰো আৰু সেম প্ৰসেস ইউজ কৰি কেনে আমি 3/7 4/7 6/7 এই গোটেই নাম্বাৰ বিলাকৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো সেম প্ৰসেস ইউজ কৰি কেনে কিমান হ'ব ডিভিজন কৰিলে এই বস্তুখিনি আমি উলিয়াব পাৰো ঠিক আছে ওকে তো এইটোৱে হ'ল আমাৰ মেজিক্যাল প্ৰসেস মেজিক্স অফ ম্যাথ আমাৰ ম্যাথছৰ এইখিনি হ'ল আমাৰ মেজিক্স এই মেজিক ইউজ কৰি কেনে আমি এই নাম্বাৰ বিলাক ডিভিজন নকৰাকে আমি কি কৰিব পাৰো উলিয়াব পাৰো ঠিক আছে ওকে এটা আমি নেক্সটৰ মেজিক বিলাক চাম নেক্সট কোৱেশ্চনত আমি কি মেজিক্যাল প্ৰসেস ইউজ কৰি কেনে আমি কি আৰু মেথ কৰিব পাৰো এই বিষয়ে আমি কি কৰিম ডিসকাস কৰিম কি কৰিম ওকে ডিসকাস কৰিম ঠিক আছে ওকে ওকে দেন তোমালোকে কি কৰিবা 3/7 4/7 6/7 এই গোটেই বিলাকৰ কি কৰিবা এটা এটাকে কিমান হয় উলিয়াবা আৰু উলিয়াই কেনে বস্তুখিনি কি কৰিবা নোট সিস্টেমত কপিত নোট সিস্টেমত কপিত লিখি লবা আৰু কি কৰিবা প্ৰ্যাকটিস কৰিবা যিমান প্ৰ্যাকটিস কৰিবা সিমানে কি হ'বা পারফেক্ট হ'বা ঠিক আছে ওকে গুড এতিয়া আমি বাকিখিনি ডিসকাস কৰিম এটা আমাৰ 2 নম্বৰ কোৱেশ্চনটো হ'ল এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আমি ডিসকাস কৰিম যে 3 নম্বৰ কোৱেশ্চনটো আমি কেনেকৈ কৰিব পাৰো ওকে তো ওকে স্যার বাইদেউ সকল তো এতিয়া আমি কি কৰিম সেকেন্ডৰ কোৱেশ্চনটো আমি ডিসকাস কৰিলো এতিয়া আমি কি কৰিম 3 নম্বৰ কোৱেশ্চনটো আমি ডিসকাস কৰিম যে 3 নম্বৰ কোৱেশ্চনটো কি কৈছে এই বিষয়ে আমি আগৰ ক্লাছত অবিয়াসলি শিকি আহিছো তথাপি এটো এক্সাৰসাইজ 1.3 3 নম্বৰ যেটো পৰে মই তোমালোকক দেখুৱাই দিম যে কেনেকৈ কৰিব লাগে আৰু এই প্ৰসেস তোমালোকে ইউজ কৰি কেনে বাকিবিলাক কৰিব পাৰিবা বাকিবিলাক প্ৰ্যাকটিস কৰিব পাৰিবা ওকে ডান ক্লিয়াৰ তো এতিয়া আমি 3 নম্বৰ কোৱেশ্চনৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে ওকে এটা কো 2 নম্বৰ থাকি গল না ঠিক আছে তো আমি আমাৰ 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 3 নম্বৰ কোৱেশ্চনটো কৈছে এক্সপ্ৰেছ ইন দা ফৰ্ম অফ p বাই q আমাক কি কৰিব লাগে এই গোটেই নাম্বাৰ বিলাকক যেনেকৈ আমাৰ 1 নম্বৰ আৰু 2 নম্বৰত যি নম্বৰ দিয়া আছে এই নম্বৰক আমাক কি কৰিব লাগে আমাক p বাই q সিস্টেমত এক্সপ্ৰেছ কৰিব লাগে আৰু কি কৈছে যে আমাক 0.6 আৰু 0.9 যদি আমি p বাই q ত এক্সপ্ৰেছ কৰো p আৰু q টো কি হ'ব লাগিব আমাক ইন্টিজাৰ হ'ব লাগিব আৰু q টো আমাৰ কি হ'ব লাগিব 0 হ'ব নোৱাৰে ওকে তো তোমালোকে কি বুজি পাইছা তোমালোকে অলপমান ধৰিব পাৰিছা নে এই আমাক কি কৰিব কৈছে ৰেশনাল নাম্বাৰছত লব কৈছে এই নাম্বাৰ বিলাক আমাৰ কি হৈ আছে ইৰেশনাল হৈ আছে কেনেকৈ গম পালো আমি ইৰেশনাল হৈ আছে কাৰণ আমাৰ এই নম্বৰটো গৈ আছে আমাৰ গৈ আছে মানে গৈ আছে
আৰু 0.9 টো আমাৰ গৈ আছে আৰু কি আছে আমাৰ ডেসিমেলছত আছে ডেসিমেলছত থাকিলে আমি কি কম ডেসিমেলছত থাকিলে আমি কম যে এই নম্বৰবিলাক আমাৰ ইৰেশনাল নম্বৰ আৰু যদি নাম্বাৰটো নন টাৰ্মিনেটিং নন ৰিকোয়াৰিং হয় তেতিয়াও আমি ক'ব পাৰো ইৰেশনাল নাম্বাৰ ঠিক আছে তো আমাক প্ৰথমতে কি কৈছে আমাক কোৱেশ্চনটোত কৈছে যে আমাক p/q সিস্টেমত লৈ আহিব লাগে ঠিক আছে তো p/q সিস্টেমত লৈ অহাৰ প্ৰসেসটো কি আছিল আমি আগৰ ক্লাছবিলাকত ডিসকাস কৰিছিলো যে আমাক কি কৰিব লাগে প্ৰথমতে জি নাম্বাৰটোক আমাক কৰিব দিছে ইয়াক আমাক x বুলি ধৰি ল'ব লাগে x বুলি ধৰি লোৱাৰ পিছত ঠিক আছে আমি কি কৰিম x বুলি ধৰি লোৱাৰ পিছত আমি যদি এটা নাম্বাৰ ৰিপিট হৈ গৈ আছে আমি 10 দি কেনে মাল্টিপ্লাই কৰিম আৰু যদি দুটা নাম্বাৰ ৰিপিট হৈ আছে আমি কি কৰিম 100 দি কেনে কৰিম ইয়াত তিনিটা যদি নাম্বাৰ আছে আমি 1000 দি কেনে কৰিম এনেকে যিমান নাম্বাৰ ৰিপিট হৈ আছে ইমান নাম্বাৰ লগত আমি কি কৰিম 1 ৰ লগত 0 লগাই কেনে মাল্টিপ্লাই কৰিম কিন্তু ইয়াতে আমাৰ প্ৰথম প্ৰবলেমটো সলভ হৈ গল কিয় আমাক এটা নাম্বাৰ ৰিপিট হৈ আছে বুলি কৈছে যেহেতু এটা নাম্বাৰ ৰিপিট হৈ আছে আমি ইয়াৰ লগত কি কৰিম 10 দি কেনে মাল্টিপ্লাই কৰিম আৰু আগৰ ক্লাছত বিলাকত আমি দেখিছিলো যে কেতিয়াবা আমাৰ দুটা নাম্বাৰৰ ৰিপিট হৈছিল আৰু দুটা নাম্বাৰ ৰিপিট হলে আমি কি কৰিছিলো 100 দি কেনে মাল্টিপ্লাই কৰিছিলো আৰু এনেকৈ প্ৰসেসখিনি আমাৰ কি কৰিব গৈ থাকিব ঠিক আছে ওকে তো এতিয়া চোৱা এতিয়া কি কৰিম আমি প্ৰথমতে 0.6 মানে কি লিখি লম 0.6 মানে কি 0.666 এনেকৈ এই নম্বৰটো আমাৰ কি থাকিব গৈ থাকিব লামডিং ফৰকাটিং মুম্বাই দিল্লী কলকাতা যিমান আছে মানে গৈ থাকিব এনেকৈ আমাৰ পৃথিৱী এৰি কেনে গেলেক্সি লৈ গুচি যাব আৰু এনেকৈ যিমান দূৰ যাব খুজি গৈ থাকিব ঠিক আছে ওকে তো এতিয়া আমি কি কৰিম ইয়াত আমি x বুলি ধৰি লম যে x মানে এইটো হৈ গল x ৰ লগত আমি কি যেহেতু আমাৰ এটা নাম্বাৰ ৰিপিট হৈ গৈ আছে সেই কাৰণে 10 দি কেনে মাল্টিপ্লাই কৰিম সেম ইয়াতো আমি কি কৰিম 10 দি কেনে আমি মাল্টিপ্লাই কৰিম ওকে আমি দুটা বুলি লিখিছো 10 দি কেনে মাল্টিপ্লাই কৰিছো এখিনি আমাৰ কিমান হৈছে 10x আৰু ইয়াতে আমাৰ কি হ'ব 6 পইণ্ট আৰু এটা প্ৰসেস কি আছিল যদি আমি যিকোনো ডেসিমেলস থকা নম্বৰক যিবিলাক নাম্বাৰ গৈ থাকে ইয়াক আমি যদি ডেসিমেলসৰ নম্বৰত যদি আমি কি কৰো 10 দি কেনে মাল্টিপ্লাই কৰো তেতিয়া কি হয় পইণ্টটো আমাৰ ৰাইট সাইডে গুচি আহে আৰু যদি আমি 10 দি কেনে বা 100 দি কেনে বা 1000 দি কেনে ডিভাইড কৰো এটসেট্ৰা 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 আৰু যদি নাম্বাৰ দি কেনে মানে 10 ৰ লগত 0 থকা যিকোনো নাম্বাৰ যদি দি কেনে মানে 1 ৰ লগত 0 থকা যিকোনো নাম্বাৰ যিমানটা 0 আহিব এনেকুৱা নাম্বাৰ দি কেনে যদি আমি ডিভাইড কৰো আমাৰ কি হয় ডিভিজনৰ ক্ষেত্ৰত পইণ্টটো আমাৰ লেফট সাইডত গুচি যায় যেনেকুৱা মাল্টিপ্লাই ক্ষেত্ৰত পইণ্টটো ৰাইট সাইডত আহে ডিভিজনৰ ক্ষেত্ৰত পইণ্টটো লেফট সাইডত গুচি যায় ঠিক আছে ওকে ডান এতিয়া আমি কি কৰিম ইয়াত যেহেতু আমি মাল্টিপ্লাই কৰিছো এই পইণ্টটো আমাৰ কি হ'ব ৰাইট সাইডত গুচি আহিব তো ইয়া হ'ব আমাৰ 6.6 সামথিং এনেকৈ আহি যাব ঠিক আছে আমি দুটা 6 লিখিব পাৰো আৰু এটা এনেকৈ গৈ থাকিব ওকে ঠিক আছে এতিয়া চোৱা 10x ইয়া 10x থাকিল এটা এখিনিক আমি কি বুলি ধৰিব পাৰো এখিনি আমি x বুলি ধৰিব পাৰো সেইকাৰণে আমি লিখিম 6 + x হৈ গল গুড এতিয়া কি কৰিম আমি x টো ইফালে আমি লৈ আহিম গুড ওকে তো এতিয়া আমি কি কৰিম আমাৰ 10x আছে এই x টোক আমি ইফালে লৈ আহিম আৰু 6 ক আমি এইফালে ৰাখিম ঠিক আছে ওকে তো আমি কি কৰিম 10x - x টো আমি ইফালে আনিম আৰু 6 টো আমাৰ ইয়াতে থাকি যাব ঠিক আছে তো 10 ৰ পৰা x গলে আমাৰ কিমান আহিব 9x হ'ব হয়নে আৰু ইয়াত 6 থাকিব আৰু x মানে আমাৰ কিমান হ'ব 6/9 এটো হ'ব আমাৰ आंसर মানে কি কৈছে আমাৰ আমি যদি 0.6 ক যদি p/q সিস্টেমত লৈ আহো আমাৰ आंसरটো কিমান আহিব 6/9 আহিব এই হ'ব আমাৰ p/q সিস্টেমত লৈ আহাৰ প্ৰসেস ঠিক আছে ক্লিয়াৰ হৈছে মানে 0.6 ক আমি p/q সিস্টেমত আনিলে 6/9 আমাৰ আহি যাব আমি আনিলো আমি গোটেই প্ৰসেসখিনি সেম এনেকে প্ৰসেসখিনি ইউজ কৰি কেনে আমি 0.9 ৰ ক্ষেত্ৰটো আমি সেম প্ৰসেস ইউজ কৰিব পাৰো আমি কি কৰিম অকল ইয়াত x ৰ জায়গা 0.9 থাকিব হয় না ইয়াত আমাৰ 10 থাকিব এখিনি x m থাকিব ইয়াতে আমাৰ কি থাকিব 0.99 থাকিব মাল্টিপ্লাই 10 হ'ব তাৰ পিছত আমি যেতিয়া 10 দি মাল্টিপ্লাই কৰিম এই পইণ্টটো ইফালে যাব তেনেহলে ইয়াত থাকিব 9.99 থাকিব 10x এনেকে আমি এই যেটো আমাৰ x থাকিব x টো এনেকে মাল্টিপ্লাই কৰিম আৰু ইয়াতে আমাৰ কি থাকিব বাকি আমাৰ যদি এখিনি যদি 9 আহে ইয়াত যদি আমাৰ 9x আহে ইয়াতে যদি আমাৰ 9 থাকে এখিনি হ'ব আমাৰ 9/9 হয়নে ওকে তো এতিয়া আমি কি কৰিলো আমি দেখিলো যে আমি কেনেকে 0.6 ক p/q ত আমি লৈ আহিব পাৰো এতিয়া আমি ডিসকাস কৰিম যে কেনেকে আমি 0.9 ক
p/q আমি লিখিব পাৰো এই বিষয়ে আমি কি কৰিম ডিসকাস কৰিম p/q মানে কি p/q মানে হল আমাৰ ৰেশনাল নাম্বাৰস ঠিক আছে ওকে তো 0.9 ৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো সেম প্ৰসেস ইয়াৰ নিচিনা হ'ব x ইকুৱেল আমি কি কৰিম এই ওপৰত ডাকটো থকা মানে 0.999 এনেকে গৈ থাকিব ইয়াতে আমি কি কৰিম 10 দি কিনে মাল্টিপ্লাই কৰিম ইয়াতো আমি কি কৰিম মানে 10 দি কিনে মাল্টিপ্লাই কৰিম তো 0.99 মাল্টিপ্লাইড বাই 10 আৰু এটা এনেকে গৈ থাকিব 10x ইয়াতে আহিব আৰু ইয়াতে থাকিব আমাৰ মানে আমাৰ এই পইণ্টটো কি কৰিব এটা জিৰো আছে মানে কি ৰাইট সাইড এবাৰ ৰাইট সাইডত যাব 9.99 হৈ গ'ল আমাৰ তাৰপিছত আমি কি কৰিম 10x ইকুৱেল 9 প্লাস x তো x তো আমাৰ ইফালে আহিব 10x minus x থাকিব আমাৰ 9 সেম প্ৰসেস 10x ৰ পৰা x গলে আমাৰ কিমান আহিব 9x ইকুৱেল আমাৰ 9 আৰু x হ'ব আমাৰ 9/9 ঠিক আছে তো আমি आंसर কিমান আহিব আমাৰ 1 9 1 যা 9 আৰু ইয়াক আমি 1/1 সিস্টেমটো লিখিব পাৰো ঠিক আছে আচ্ছা ইয়াতে সবতকে ইয়াত এটা ইন্টারেস্টিং কথা আহিল কথাটো কি আমি যদি 0.6 অফ এনেকে p/q আমি লৈ আহিম যেনেকে আমাৰ মান কিমান আহিছে আমাৰ মান আহিছে কি ইয়াতে আমাৰ 6/9 ওকে এখিনি আমাৰ মান আহিছে যদি আমি 0.6 অক লৈ আহো হয়নে এতিয়া 6/9 ক যদি আমি ডিভাইড কৰো তেতিয়া আমি কি পাম 0.666 পাম হয়নে এতিয়া ইয়াতে এটা কোশ্চেন আহি গল যে আমি 1 দি কেনে 1 ক ডিভাইড কৰিলে কি আমি 0.999 পাম নেকি পাম নে বাৰু কি কোৱা তোমালোকে কোৱাচোন আমি এনেকে ডিভাইড কৰিলে পাম জানো বেসিক্যালি এনেকে গম পোৱা যায় যে এটো আমাৰ 1 আছে 1 ক ডিভাইড কৰিলে তো আমি 1 এ পাম আমি কেনেকে আমাৰ 0.999 পাম এখিনিটো আমাৰ পসিবল নহয় পোৱা হয়নে এখিনি আমি ভাবিব পাৰো সবৰে মনত এই কোশ্চেনটো আহে আৰু মোৰো মনত প্ৰথমতে এই কোশ্চেনটো আহিছিল যে আমি যদি 1 এ দি 1 ক ডিভাইড কৰো আমি কিমান পাম 1 পাম ইয়াকো 0.99 কৰ পৰা আহিল তেনেহলে এই প্ৰসেসটো আমাৰ ভুল হৈছে আমি এনেকে ভাবিব পাৰো কিন্তু নহয় মানে সাইন্টিফিক্যালি বা ম্যাথমেটিশিয়ান সকলে কি কয় যে আমি 0.999 ক আমি সিমিলারলি কনসিডার কৰিব পাৰো 1 বুলি কাৰণ 0.999 কাৰ সমান 1 ৰ সমান এই কাৰণে আমাৰ ইয়াৰ পৰা আমি গম পাম যে 0.9 মানে কি 1/1 আৰু এটো কেনেকে গম পালো আমি এই প্ৰসেসটো ইউজ কৰি কেনে আমি উলিয়ালো যে 0.999 মানে কি আমাৰ 1/1 বা 1 আৰু ইয়াৰ পৰা আমি এই বস্তুটো গম পালো আৰু এইখিনি আমি বুজিব পাৰো যে 0.999 মানে আমাৰ কিমান হয় 1 হয় ঠিক আছে ওকে ডান এভরিথিং ক্লিয়ার ঠিক আছে এইখিনি আছিল এতিয়া আমি কি কৰিম আমাৰ 3 নম্বৰ কোৱেশ্চনটো আমি কি কৰিম ডিসকাস কৰিম ঠিক আছে তোমালোকে শিকি আছা না ভালকে ভালকে প্ৰেক্টিস কৰি থাকা আগৰ ক্লাস বিলাকত চোৱা কি ডাউট আছে এই ডাউট বিলাক কমেন্ট কৰা আৰু আমি কি কৰিম ধুনিয়াকে সব বস্তুখিনি আমি কি কৰি যাম আগলৈ ডিসকাস কৰি যাম যত বস্তুবিলাক সব আৰু তোমালোকৰ কি হৈ যাব ভাল হৈ যাব হয়নে ওকে ঠিক আছে তো এতিয়া আমি কি কৰি আছো এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আমি ডিসকাস কৰিলো এতিয়া আমি কি কৰি আছো এতিয়া আমি কি কৰিম আমাৰ 4 নম্বৰ কোৱেশ্চনটো আমি ডিসকাস কৰিম ঠিক আছে হ'ব ওকে তো এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যে 4 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে হোৱাট ইজ দা ম্যাক্সিমাম নাম্বার অফ ডিজিটস বি ইন দা রিপিটিং ব্লক অফ ডিজিট আমাক কৈছে যে ম্যাক্সিমাম নাম্বার অফ ডিজিট কিমান হ'ব যদি in the decimal expansion of 1/17 আমি যদি 1/17 ক ডিভাইড কৰো ডেসিমেল এক্সপানশন কৰো তেনেহলে কিমান বাৰ আমাৰ ৰিপিটিং কিমানটা নাম্বার আমাৰ কি হ'ব ৰিপিট হ'ব আমাক কৈছে না যে হোৱাট ইজ দা ম্যাক্সিমাম নাম্বার অফ ডিজিট বি ইন দা ৰিপিটিং ব্লক অফ ডিজিটস আমাৰ ৰিপিটিং নাম্বার কিমান হ'ব যদি আমি 1/17 ক ডিভাইড কৰো তো মানে কি কৈছে ধৰিলো আমি যিকোনো এটা নাম্বাৰৰ নাম ডিভাইড কৰিলো ধৰিলো আমি কি কৰিলো আগৰ যিবিলাক কোৱেশ্চন আছিল এবিলাকত আমি কিছুমান নাম্বার সেম পাইছো ধৰি লোৱা তোমালোকে এটা নাম্বাৰক ডিভাইড কৰিলা ডিভাইড কৰি কিনে পালা যে 0.2134 কিমান পাইছা ধৰি লোৱা 0.2134 তাৰপিছত আকৌ 2134 ইয়াত কি ৰিপিটিং হৈছে 2134 মানে ইয়াত কিমানটা ডিজিট ৰিপিট হৈছে 4 ডিজিট আমাৰ কি হৈছে ইয়াত ৰিপিট হৈছে এজ ইট ইজ আমাক সেম প্ৰসেস ইউজ কৰিব লাগে যে আমি যদি 1 ক 17 ডিগ্ৰী ডিভাইড কৰো কিমানটা নাম্বার আমাৰ কি আহিব ৰিপিট আহিব এই বস্তুখিনি আমাক কি কৰিব লাগে জানিব লাগে ওকে ঠিক আছে কি কৰিম আমি প্ৰথমতে ডিভাইড কৰিম ঠিক আছে তো আমি প্ৰথমতে লিখি লম যে আমি ইয়াতে 1 লিখিম আৰু ইয়াতে আমি 17 দিম 17 দিটো 1 ক ডিভাইড না যায় তো পয়েন্ট আমাৰ কি হ'ব 0 হ'ব হয়নে তথাপি আমাৰ না যায় কিন্তু ইয়াত আমাৰ কি থাকিব 0 থাকিব ইয়াত আমাৰ 100 থাকিব হয়নে ওকে ঠিক আছে
তো এনেকৈ যদি আমি ডিভাইড কৰি গৈ থাকোঁ, আমি ডিভাইড কৰি কৰিলে কিমান পাম? আমাৰ প্ৰথম ডিজিটটো আমাৰ আহিব 5 আৰু 5ৰ পিছত আমাৰ কি আহিব? এনেকৈ 8 8 2 3 5 2 9 4 1 1 7 6 4 7 আহিব। তাৰপিছত আকৌ আৰু কি আহিব আমাৰ? এনেকৈ আমি যেতিয়া ডিভাইডটো কৰি থাকিম আমাৰ কিমান আহি পাব? 100 আহি পাব। এতিয়া 100ক যদি আমি আকৌ ডিভাইড কৰিব চাওঁ তেনেহ'লে আমাক কি লাগিব? আকৌ এগেইন আমাক কি লাগিব? এতিয়া 5 লাগিব। 5 গ'লে আমাৰ কি হ'ব? এইটো আমাৰ 85 আহি যাব আৰু এনেকৈ এই প্ৰচেছটো কমপ্লিট আমাৰ কি হ'ব? আকৌ ষ্টাৰ্ট হ'ব। ঠিক আছে? তো এই নম্বৰটো আমাৰ কেতিয়াও শেষ নাপাব, এনেকৈ আমাৰ এই নম্বৰটো গৈয়ে থাকিব এণ্ড গৈয়ে থাকিব। তেনেহ'লে আমাক কৈছিল what is the maximum number of digit be in the repeating block of digit? তে কিমান বাৰ আমাৰ ডিজিটটো ৰিপিট হৈছে, ইয়াতে আমাৰ ডিজিটটো কিমান বাৰ ৰিপিট হৈছে, এইখিনি বস্তুৱে আমাক কাউণ্ট কৰিব লাগে। কিমান বাৰ ইয়াত ৰিপিট হৈছে আমি যদি কাউণ্টিং কৰোঁ তেনেহ'লে ইয়াত আমাৰ কিমানটা ডিজিট ৰিপিট হৈছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। তেনেহ'লে আমাৰ কিমান বাৰ এটা বস্তু আমাৰ ৰিপিট হৈছে? 16 ডিজিট। এই 16 ডিজিটটো আমাৰ আহিল। এতিয়া আকৌ নেক্সটত আমাৰ কি কৰিব? আকৌ 16টা ডিজিট আমাৰ আহিব, এইখিনি হ'ব, আকৌ 16টা ডিজিট আহিব, এনেকৈ 16 ডিজিট আমাৰ কি হৈ থাকিব? ৰিপিট হৈ গৈ থাকিব। তো আমাক কুৱেশ্যনটোত কি কৈছিল? তো আমাক কুৱেশ্যনটোত কি কৈছিল? আমাক কৈছিল যে এই কুৱেশ্যনটোত এই 1 আমি যদি 17 দি 1ক ডিভাইড কৰোঁ কিমান বাৰ এটা নাম্বাৰ ৰিপিট আহিব? 16 বাৰ এটা নাম্বাৰ ৰিপিট আহিব। আমাৰ ডিজিটটো কিমান বাৰ ৰিপিট হ'ব? 16 বাৰ। 16 ডিজিট আমাৰ কি আহিব? আহি যাব। এইখিনি আছিল আমাৰ কুৱেশ্যনটোৰ মেইন কথা। অ'কে, আমাক কৈছিল যে কিমানটা ডিজিট আমাৰ ৰিপিট হ'ব, আমি ডিভাইড কৰি চালোঁ যে আমাৰ 16টা ডিজিট আমাৰ কি হ'ব? ৰিপিট হ'ব। ঠিক আছে? অ'কে, তো এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোৰ বিষয়ে ডিছকাছ কৰিম। তো 5 নম্বৰ কুৱেশ্যনটো কি আছে এইখিনি কথা আমি এতিয়া অলপমান জানি লওঁ। অ'কে অ'কে, তো এতিয়া আমাক কি কৈছে? আমাক 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? আমাৰ 3 নম্বৰ কুৱেশ্যনটো ক'ব খুজি আছে কি? Write 3 number whose decimal expansion are non terminating non recurring. তো এভৰিৱান কি ক'ব খুজি আছে? আমাক কৈছে যে 3টা নাম্বাৰ আমাক ল'ব লাগে যাৰ ডেচিমেল এক্সপেনশ্যন আমাৰ কি হ'ব? নন টাৰ্মিনেটিং হ'ব, নন ৰিকুৱাৰিং হ'ব। সিমিলাৰলি আমাক কি ক'ব খুজি আছে? ইৰিজিনেল নাম্বাৰ লৈ আহিব খুজি আছে, কাৰণ ইৰিজিনেল নাম্বাৰৰে ডেচিমেল এক্সপেনশ্যন কি হয়? আমাৰ নন টাৰ্মিনেটিং হয়, নন ৰিকুৱাৰিং। তেনেহ'লে সাধাৰণতে আমাক তিনিটা ইৰিজিনেল নাম্বাৰ লিখি দিলে হ'ল। তো এটা হ'ব আমাৰ কি? এটা হ'ব আমাৰ √2, তাৰপিছত আমাৰ √3 লিখিব পাৰোঁ, তাৰপিছত আমি লিখিব পাৰোঁ পাই। এইবিলাকৰ ডেচিমেল এক্সপেনশ্যন আমাৰ কি হয়? এইবিলাকৰ ডেচিমেল এক্সপেনশ্যন আমাৰ হয় নন টাৰ্মিনেটিং নন ৰিকুৱাৰিং। ঠিক আছে? অ'কে, যেনেকুৱা √2ৰ ক্ষেত্ৰত আমাৰ কি আহি যাব? √2ৰ ক্ষেত্ৰত ডেচিমেল এক্সপেনশ্যন আৰু পাইৰ ক্ষেত্ৰত ডেচিমেল এক্সপেনশ্যন কিমান আহি যাব? অ'কে, তো আমাৰ √2ৰ ক্ষেত্ৰত ডেচিমেল এক্সপেনশ্যন কি হ'ব? 1.414235 এনেকৈ আমাৰ গৈ থাকিব, যিটো আমাৰ নন টাৰ্মিনেটিং নন ৰিকুৱাৰিং হ'ব। আৰু পাইৰ ক্ষেত্ৰত আমাৰ কিমান আহি যাব? 3.1415926 এনেকৈ আমাৰ গৈয়ে থাকিব এণ্ড গৈয়ে থাকিব। এইটো আছিল আমাৰ কি আছিল? √2 আৰু পাইৰ ডেচিমেল এক্সপেনশ্যন √3ৰ ক্ষেত্ৰতো আমাৰ ছেইম হ'ব, নন টাৰ্মিনেটিং নন ৰিকুৱাৰিং হ'ব। আৰু আমাৰ এইখিনিয়ে কৈছিল যে আমাক 3টা নাম্বাৰ লাগে যাৰ ডেচিমেল এক্সপেনশ্যন নন টাৰ্মিনেটিং নন ৰিকুৱাৰিং হ'ব, আৰু এই 3টাই হৈছে আমাৰ নাম্বাৰ কেইটা। ঠিক আছে? অ'কে অ'কে, তো আমাৰ 6 নম্বৰ কুৱেশ্যনটো এতিয়া কি কৈছে যে 6 নম্বৰ কুৱেশ্যনটো আমাক কি ক'ব খুজি আছে? এই কুৱেশ্যনটো আমি প্ৰথমতে ডিছকাছ কৰিম আৰু জানিম যে আমাক 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে। ঠিক আছে, তোমালোকে ভালকৈ জানি ল'বা। মানে আমাক কি কৰিব লাগে ন? আমাৰ এটাই কাম কৰিব লাগে, আমি কুৱেশ্যনবোৰ ডিছকাছ কৰাৰ আগত নিজকে বুজি ল'ব লাগে যে প্ৰথমতে কুৱেশ্যনটোত কি ক'ব খুজি আছে। ঠিক আছে? অ'কে ছাৰ বাইদেউসকল, যে তোমালোকে এই কথাটোৱে ভালকৈ জানিবা যে কুৱেশ্যনটো কি ক'ব খুজি আছে। তো যেতিয়া আমি কুৱেশ্যনৰ মটিভটো বুজি পাম তেতিয়া আমি জানিম যে আমাক কেনেকৈ কৰিব লাগে। তো আমাক 6 নম্বৰ কুৱেশ্যনটো কি কৈছে? একচুৱেলি আমাক 6 নম্বৰ কুৱেশ্যনটো কি ক'ব খুজি আছে এইখিনি কথাই আমাক বুজিব লাগিব। ঠিক আছে, আমি কুৱেশ্যনটো প্ৰথমতে কৰি লওঁ। কুৱেশ্যনটো আমাক কি কৈছে? Find 3 different irrational number between the rational numbers 5/7 and 9/11. তো আমাক কি বুলি কৈছে? যে 5/7 আৰু 9/11ৰ মাজত 3টা ইৰিজিনেল নাম্বাৰ উলিয়াব কৈছে। তে আমি আগৰ ক্লাছত কি কৰিছিলোঁ? যদি আমাৰ কি থাকে? আমাৰ ডেনমিনেটৰ দুটা যদি আমাৰ ছেইম থাকে, ডাউন চাইডৰ যে দুটা নাম্বাৰ আছে এই দুটা যদি আমাৰ ছেইম থাকে, আমাক কি কৰিব লাগে? আমাৰ ডেনমিনেটৰ দুটা ছেইম থাকিলে আমি এটা প্ৰচেছ ইউজ কৰিব পাৰোঁ।
আমাৰ ডেনমিনেটৰ দুটা যদি সেম থাকে আমি কি কৰিব পাৰোঁ আমি দুটাৰে প্ৰথমতে যি দুটা ফ্ৰেকশ্যন থাকে এই ফ্ৰেকশ্যন দুটাৰ আমি পাৰফেক্ট স্কোৱাৰ ওলাই নিব পাৰোঁ আৰু পাৰফেক্ট স্কোৱাৰ ওলাই লৈ কেনে আমি তাৰ মাজত থকা নাম্বাৰবিলাক উলিয়াই ল'ব পাৰোঁ কেলকুলেট কৰি কেনে কিন্তু ইয়াতেতো আমাৰ ডেনমিনেটৰ দুটা সেম নহয় আৰু বেলেগ বেলেগ প্ৰচেছ ইউজ কৰি কেনেও আমি ইৰেশ্যনেল নাম্বাৰছ উলিয়াব পাৰোঁ ই দুটাৰ মাজত এটাতো আমি ডেনমিনেটৰ দুটা সেম যদি থাকে তেনেহ'লে ডিফাৰেঞ্চটো অলপমান ইনক্ৰিজ কৰি কেনে আনিব পাৰোঁ এই বিষয়ে মই তোমালোকক আগৰ ক্লাছত কৈছিলোঁ কেনেকৈ আমি ডিফাৰেঞ্চটো ইনক্ৰিজ কৰিব পাৰোঁ যে বেলেগ কিবা এটা নাম্বাৰ দি কেনে মাল্টিপ্লাই কৰি সেই নম্বৰটোক আমি কি কৰিব পাৰোঁ ডিফাৰেঞ্চটো ইনক্ৰিজ কৰি তাৰ মাজত থকা ইৰেশ্যনেল নাম্বাৰছবিলাক উলিয়াই আনিব পাৰোঁ এইটো আছিল আমাৰ চিষ্টেম টেকনিক কিন্তু ইয়াতে আমাৰ যেহেতু আমাৰ ডাউন সাইডৰ নাম্বাৰবিলাক সেম নহয় সেইকাৰণে আমি ইয়াত এই টেকনিকটো ইউজ কৰিব নোৱাৰিম ইয়াৰ উপৰিও ইৰেশ্যনেল নাম্বাৰছ মানে কি আছিল ইৰেশ্যনেল নাম্বাৰছ মানে আছিল আমি নাম্বাৰবিলাকক ডেচিমেল এক্সপানশ্যন হ'ব আৰু যিবিলাক ডেচিমেল এক্সপানশ্যন সেইটো আমাৰ কি হ'ব নন ৰিপিটিং আৰু নন ৰিকুৱাৰিং মানে নন ৰিপিটিং নাইবা নন ৰিকুৱাৰিং আৰু নন টাৰ্মিনেটিং হ'ব তেতিয়া আমি কি বুলি ক'ম ইৰেশ্যনেল নাম্বাৰছ বুলি ক'ম এইখিনি কথাই আছিল আমাৰ ঠিক আছে আৰু আমি কি পাইছিলোঁ আৰু আমি পাইছিলোঁ যে যিবিলাক নাম্বাৰ আমাৰ ইৰেশ্যনেল নাম্বাৰ হ'ব এইবিলাকৰ একো পাৰফেক্ট স্কোৱাৰ নাথাকিব তে আমি কেনেকৈ ইয়াক মানে উলিয়াব পাৰিম ইয়াতো যিহেতু আমাৰ ডেনমিনেটৰ দুটা আমাৰ সেম নহ'ব আৰু যিহেতু আমি জানো যে ইৰেশ্যনেল নাম্বাৰছ মানে কি নন ৰিকুৱাৰিং অথবা নন ৰিপিটিং আৰু নন টাৰ্মিনেটিং সেইকাৰণে আমি কি কৰিম 75ক ডিভাইড কৰিম আৰু 11d9ক ডিভাইড কৰিম আমি ডিভাইড কৰি কিনে চাম আমি কিমান আহে এই বস্তুখিনি আমি চাম ওকে ঠিক আছে ওকে তো এতিয়া আমি কি কৰোঁ আমি যদি কি কৰোঁ ডিভাইড কৰোঁ মানে ডিভাইড মানে কি 7 দি কেনে যদি আমি 5ক ডিভাইড কৰোঁ আৰু 11 দি কেনে যদি আমি 9ক ডিভাইড কৰোঁ তেনেহ'লে আমি কি পাম আমি 7 দি 5ক ডিভাইড কৰি আমি কিমান পাম 0.7142 আৰু 11 দি 9ক ডিভাইড কৰিলে আমি কি পাম 0.818 এই বস্তুখিনি আমি ডিভাইড কৰিলে পাম ওকে ছাৰ বাইদেউসকল আমি কি কৰিম ডিভাইড কৰিলোঁ প্ৰথমতে ডিভাইড কৰি কেনে আমি এইখিনি পালোঁ ঠিক আছে তাৰপিছত আমি কি কৰিম এতিয়া ডিভাইড কৰাৰ পাছত আমি পালোঁ এইখিনি তে 5/7ক ডিভাইড কৰি আমি পালোঁ 0.81 ওকে এনেকৈ এইখিনি গৈ থাকিব ৰিপিট হৈ থাকিব মানে গৈ থাকিব ৰিপিট আৰু এইটো কি হ'ব আমাৰ এনেকৈ গৈ থাকিব গতিকে এইটো যিহেতু ৰিপিট আৰু যিহেতু আমাৰ এই বস্তুটো ইয়াত আমাৰ কি হৈ আছে 818 আহিছে মানে কি 8 টো ৰিপিট হৈ আছে আৰু এইটো আমাৰ নন টাৰ্মিনেটিং হয় মানে এইটো এনেকৈ গৈ থাকিব আৰু যেহেতু ৰিপিট হৈ থাকিলে কি হয় ৰিপিট হৈ থাকিলে আমাৰ ৰেচনেল নাম্বাৰছ হয় আৰু যদি ৰিপিট বস্তুটো যদি ৰিপিট নহয় মানে যদি বস্তুটো আমাৰ বেলেগ বেলেগ নাম্বাৰ আহি গৈ থাকে আৰু যদি নন টাৰ্মিনেটিং হয় তেতিয়া আমি কি বুলি ক'ম ইৰেশ্যনেল বুলি ক'ম মানে নন ৰিপিটিং নন ৰিকুৱাৰিং আৰু নন টাৰ্মিনেটিং তেতিয়া ইৰেশ্যনেল নাম্বাৰ কিন্তু যিহেতু ইয়াতে আমাৰ বস্তুটো 818 মানে ৰিপিটিং হৈ আছে গতিকে এইটো আমাৰ কি নাম্বাৰ আহি যাব ৰেচনেল নাম্বাৰছত আহি যাব ঠিক আছে তাৰপিছত আমাৰ এই নম্বৰটো আমি কিমান পালোঁ 9/11 কিমান পালোঁ 0.7142 ঠিক আছে এই বস্তুটো আছে ইয়াতে কি হ'ব আমাৰ এইটো বস্তু আমাৰ কি হ'ল এইটো বস্তু আমাৰ আমি যদি চাওঁ 7142 এই নম্বৰটো আমি আৰু ডিভাইড কৰি গৈ থাকিলে আমি কি পাম আমি যদি এই নম্বৰটোক এনেকৈ ডিভাইড কৰি গৈ থাকোঁ তেনেহ'লে এই নাম্বাৰটো আমি কি পাম ৰিপিটিং পাম কিন্তু এইটো আমাৰ নন টাৰ্মিনেটিং হয় তথাপি যিহেতু আমাৰ বস্তুটো ৰিপিটিং হৈ আছে এইটো আমাৰ কি নাম্বাৰত আহি যাব এইটো আমাৰ আহি পৰিব ৰেচনেল নাম্বাৰছত ইৰেচনেল নাম্বাৰ মানে নন ৰিপিটিং অথবা নন ৰিকুৱাৰিং আৰু নন টাৰ্মিনেটিং কিন্তু ইয়াতে ৰিপিট আহিব সেইকাৰণে এইটো আমাৰ ৰেচনেল নাম্বাৰছত পৰি যাব এতিয়া আমাক কুৱেশ্যনটো কি কৈছে এই দুটাৰ মাজত এটা আমাক কি ওলাব লাগে ইৰেচনেল নাম্বাৰছ ওলাব লাগে মানে নন ৰিপিটিং নন ৰিকুৱাৰিং আৰু নন টাৰ্মিনেটিং ইয়াতে কিমান আহিছে 81 সৰি মানে কথাটো কি হ'ল অলপমান গণ্ডগোল হৈছে দেই মানে গণ্ডগোলটো মানে ইয়াতে অলপমান গণ্ডগোল হৈছে মানে 5/7টো এইফালে এইটো আছিল আমাৰ 7 হয়নে মানে 5/7ক ওলোটা হৈছে মানে এইটো 9/11 দি কৰি পাম আমি এইটো আৰু 5/7 হ'ব আমাৰ এইটো দেই মানে 75ক কৰিলে আমি ইয়াতে ডিভাইড কৰি দেখিছোঁ না যে 75ক কৰিলে আমি এই নম্বৰটো হয় আৰু 11/9ক কৰিলে আমাৰ এই নম্বৰটো হয় ঠিক আছে এটা আমাৰ লেখাতে অলপমান বস্তুখিনি উলটা পলটা হৈছে এই বস্তুখিনি তোমালোকে ঠিক কৰি ল'বা আমি ডিভাইড কৰিতো ইয়াত দেখুৱাই হৈছে না যে মানে আমি যদি 9ক 11 দি ডিভাইড কৰি কিমান পাম তো 9 11 দি ডিভাইড কৰিলে এইটো আৰু যদি আমি 7ক 5 দি ডিভাইড কৰোঁ তেনেহ'লে আমি পাম এইখিনি ঠিক আছে ওকে তো আমাক কি কৰিব লাগে এতিয়া এই নম্বৰ দুটোৰ মাজত কিছুমান নাম্বাৰ উলিয়াব লাগে কি নাম্বাৰ তো প্ৰথমতে আমি কি পাইছোঁ ইয়াতে আছে আমাৰ 71
প্ৰথম নম্বৰটো হৈছে আমাৰ 0.71 আমি দুটা ডিজিট ল'ম ইয়াৰ 0.71 আৰু এটা নাম্বাৰ যেটো আমাৰ কৈছে এটো হৈছে 0.81 ইয়াৰ দুটা ডিজিট ঠিক আছে ইয়াৰ মাজতে আমাক নম্বৰবিলাক ল'ব লাগে মানে এই দুটা নম্বৰৰ মাজত আমাক ৰেশনাল নাম্বাৰছ উলিয়াব লাগে তো কেনেকৈ উলিয়াম আমি ইয়াত সিম্পল প্ৰসেস আছে স্যাৰ বাইদেউসকল ইয়াত প্ৰসেসটো কি আমি কি কৰিম তোমালোকে কি কৰিবা টেকনিকটো এইখিনিয়ে এই বস্তুখিনি তোমালোকে জানিব পাৰিলে যে কেনেকৈ নাম্বাৰবিলাক উলিওৱা হয় এই বস্তুখিনি যদি তোমালোকে জানিবা সো বহুত ইন্টাৰেষ্টিং কথা একদম বঢ়িয়া এক কনসেপ্ট আছে এইখিনি বস্তু আমি জানিব পাৰিলে কি কম আমি ক'ব পাৰিম যে আমি কেনেকৈ নম্বৰবিলাক উলিয়াব পাৰোঁ আমি কি কৰিম ইয়াতে তিনি ধৰণৰ ওয়েপন ইউজ কৰিম তিনি ধৰণৰ আমি টেকনিক ইউজ কৰিম এই কোৱেশ্চনটো আমাৰ কৰাৰ ক্ষেত্ৰত যে কেনেকৈ আমি এই নম্বৰবিলাক উলিয়াব পাৰোঁ বহুত ইন্টাৰেষ্টিং কথা বহুত মানে সুন্দৰ এটা কনসেপ্ট আছে দেখিলা তোমালোকে ঠিক আছে তো এতিয়া আমি কি কৰিম এতিয়া আমি আমাৰ প্ৰথম টেকনিকটো ইউজ কৰিম তো আমাৰ ফাৰ্স্ট টেকনিকটো কি হ'ব ফাৰ্স্ট টি মানে কি আমাৰ ফাৰ্স্ট টেকনিক তো ফাৰ্স্ট টেকনিকটো হ'ব কি আমাক কি লাগে 0.71 আৰু 0.81 ৰ মাজত আমাক কি লাগে এটা নাম্বাৰ আমাৰ ইয়াৰে মাজত আমাক কি কৰিব লাগে কেইটা তিনিটা নাম্বাৰ উলিয়াব লাগে তো আমি কি কৰিম 71 আছে তে আমি ইয়াতে লম 0.72 প্ৰথম প্ৰসেস ইটো তাৰ পিছত আমি কি কৰিম এটা 0 লগাই দিম তাৰ পিছত এটা 1 দিম তাৰ পিছত দুটা 0 লগাম তাৰ পিছত এটা 1 তাৰ পিছত তিনিটা 0 লগাম এটা 1 এনেকৈ এই নম্বৰটো আমাৰ গৈ থাকিব ঠিক আছে আচ্ছা ইয়াৰ ফলত আমাৰ কি হ'ল ইয়াৰ ফলত আমি কি বস্তু জানিবলৈ পালো ঠিক আছে তো আমাৰ প্ৰথম তো ইয়াত কোৱেশ্চনটো কি আছিল প্ৰথম সিস্টেমটো কি আছিল আমি ইয়াত এবাৰ 01 লিখিছো তাৰ পিছত দুটা 0 লগাই কেনে এটা 1 দিছো তাৰ পিছত ইয়াত তিনিটা 0 হ'ব তিনি মানে ইয়াতে কি হ'ব ইয়াত তিনিটা 0 হ'ব তিনিটা 0 লগাই কেনে এটা 1 দিছো এনেকৈ মানে যিমানে আগবাঢ়ি গৈ থাকিম 0 বিলাক বাঢ়ি গৈ থাকিব এটা 0 দুটা 0 তিনিটা 0 ইয়াৰ পিছত চাৰিটা 0 হ'ব তাৰ পিছত পাঁচটা 0 হ'ব আৰু এই প্ৰসেসখিনিৰ ক্ষেত্ৰত কি হ'ল এই যেটো নাম্বাৰটো আছে এটো আমাৰ নন ৰিকোয়াৰিং বা নন ৰিপিট হল কেনেকৈ নন ৰিপিট হল কাৰণ আমাৰ এবাৰ 0 আহিছে তাৰ পিছত দুবাৰ 0 আহিছে তিনিবাৰ 0 আহিছে প্ৰত্যেকবাৰে বেলেগ বেলেগ নাম্বাৰ আহি আছে সংখ্যাবিলাক বাঢ়ি গৈ আছে যাৰ কাৰণে বস্তুটো আমাৰ ৰিপিট হোৱা নাই আৰু গৈ আছে মানে কি টাৰ্মিনেট হোৱা নাই যাৰ কাৰণে এইটোক আমি কি বুলি ক'ব পাৰো ইৰেশনাল নাম্বাৰছ বুলি ক'ব পাৰো ঠিক আছে আৰু এটা কনসেপ্ট কি আছে ইয়াতে এতিয়া আমি 0.72 আহিল নেক্সটত আমি 0.73 লিখিব পাৰো পাৰি কেনে আমি নেক্সট টাৰ্মিনেটিং আমি 1 ৰ জায়গা 2 লিখিব পাৰো যেনেকৈ 02 তিনিটা 0 এটা 2 এনেকৈ এইটো আমাৰ গৈ থাকিব তাৰপিছত আৰু এটা লেখাৰ ক্ষেত্ৰত আমি 0.72 73 এবাৰ 74 আহিব সেম প্ৰসেস এবাৰ 03 হ'ব তাৰপিছত 003 হ'ব তিনিটা 03 হ'ব এনেকৈ এই বস্তুটো গৈ থাকিব তো এই তিনিটা হ'ব আমাৰ মানে 5/7 আৰু 9/11 ৰ মাজত থকা ইৰেশনাল নাম্বাৰছ নন ৰিকোয়াৰিং নন টাৰ্মিনেটিং নন ৰিকোয়াৰিং অথবা নন ৰিপিটিং থকা তিনিটা ইৰেশনাল নাম্বাৰছ ঠিক আছে তো আচ্ছা এই গোটেই প্ৰসেসটোত আমি কি কৰিছো এই গোটেই প্ৰসেসটোত আমি এটা কামে কৰিছো এটো হল আমি এই নম্বৰটোক আমি ইৰেশনাল নাম্বাৰ বনোৱা হৈছে আৰু ইৰেশনাল নাম্বাৰ কাৰণে আমি কি কৰিছো বস্তুবিলাকক বেলেগ বেলেগ কম্বিনেশন ইউজ কৰিছো কি কৰিলো আমি 0 ৰ কম্বিনেশনটো ইউজ কৰিলো ইয়াতে 01 001 0001 02 002 0002 03 003 0003 এনেকৈ ল'ব পাৰো এতিয়া আমি আৰু এটা সেকেন্ড টেকনিকটো ইউজ কৰিম যে সেকেন্ড টেকনিকত আমি আৰু কি কম্বিনেশন ল'ব পাৰো মানে আমি 72 73 74 এনেকৈ আপ টু 81 লৈকে তো হ'বই বা 80 লৈকে হ'ব 81 নহ'ব কাৰণ আমাক মাজত যেটো লাগে বাকি এই কম্বিনেশনটো আমি বেলেগ বেলেগ ল'ব পাৰো তো ফার্স্ট টেকনিকত আমি 01 ৰ কম্বিনেশন ললো বাকি যিকোনো নাম্বাৰ আমি ল'লে হ'ল এতিয়া আমি এটা বেলেগ কম্বিনেশন ইউজ কৰিম ইয়াৰ ক্ষেত্ৰত ঠিক আছে ওকে তো আমি এই সেকেন্ডৰ টেকনিকটো ইউজ কৰিম আমি সেকেন্ডত কি কৰিব পাৰো সেকেন্ডত কি কম্বিনেশন আমি বনাম আমি সেকেন্ডত এনেকৈ এটা কম্বিনেশন বনাব পাৰো সেকেন্ড কম্বিনেশনটো আমাৰ কি হ'ব আমাৰ ফার্স্ট আমি কি লিখিম সেম 71 আছে তো ইয়াতে আমাৰ 0.72 থাকিব তাৰ পিছত আমি কি কৰিম আমি ধৰি লোৱা ইয়াতে কম্বিনেশন আনিলো এটা 1 দিলো ঠিক আছে 1 দি কেনে আমি কি কৰিলো 8 লিখিলো তাৰ পিছৰ পৰা আমি কি কৰিব পাৰো 118 লিখিব পাৰো তাৰ পিছৰ পৰা আমি তিনিটা 1 দি কেনে এটা 8 লিখিব পাৰো তো ইয়াতে আমি কি কম্বিনেশন আনাৰ চেষ্টা কৰা হৈছে 18 118 1018 এনেকৈ আমি এইটো লৈ অহা হৈছে ঠিক আছে তো ইয়াতে আমাৰ কেনেকৈ অনা হৈছে 18 118 তাৰ পিছত 1118 ঠিক আছে
তো ইয়াতে আমাৰ কি কম্বিনেশ্যন আনাৰ চেষ্টা কৰা হৈছে ফাৰ্ষ্ট আমি লিখিলোঁ 0.72 মানে 71ৰ পিছত তাৰপিছত আমাৰ আহিল 18 তাৰপিছত আমাৰ আহিল কি যে 118 তাৰপিছত আমাৰ কি আহিল 1118 তো এই বস্তুখিনি আমাক লৈ অহা হৈছে এনেকৈ আমি ইয়াৰ কাৰণে কি কৰিলোঁ এই বস্তু এনেকৈ গৈ থাকিব যাৰ কাৰণে এই নম্বৰটো আমাৰ কি হ'ল নন ৰিকুৱাৰিং আৰু নন টাৰ্মিনেটিং নাম্বাৰ আহি গ'ল অৰ্থাৎ ইৰেশ্যনেল নাম্বাৰছ আহি গ'ল এতিয়া দ্বিতীয়ত আমি কি কৰিব পাৰোঁ সেম প্ৰচেছ আমি 0.73 লিখিব পাৰোঁ লিখি কেনে ইয়াত 1 লিখিছোঁ 18 লিখিছোঁ ইয়াত আমি এনেকৈ দিব পাৰোঁ যে 1 দি কেনে ইয়াত 9 দিলোঁ তাৰপিছত 1 দি কেনে 9 তাৰপিছত 1 দি কেনে 9 এনেকৈ লিখিব পাৰোঁ তো ইয়াত আৰু থাৰ্ডৰ ক্ষেত্ৰত 3 নম্বৰটোৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ আমি ইয়াতে লৈছিলোঁ কিমান 8 লৈছিলোঁ 9 লৈছিলোঁ 10 আৰু 11 ল'ব পাৰোঁ কিন্তু আমি এইটো নল'ম ইয়াত 5 ল'ব পাৰে তো আমি কি কৰিম 0.74 ল'ম লৈ কেনে 1 লিখি কেনে আমি ইয়াত কি দিম 7 দিম তাৰপিছত 1 দি কেনে আমি 7 দিম 111 দি কেনে 7 দিম তো এনেকৈ আমাৰ তিনিটা নাম্বাৰ আহি যায় আৰু বেলেগ বেলেগ কম্বিনেশ্যন ইউজ কৰা যায় আমাৰ মেইন কাৰণটো কি কম্বিনেশ্যনবোৰ ইউজ কৰি কেনে নাম্বাৰবিলাকক নন ৰিকুৱাৰিং আৰু নন টাৰ্মিনেটিং বনোৱা যাতে বস্তুটো আমাৰ ৰিপিট হৈ গৈ থাকে এইটো হ'ল আমাৰ কমপ্লিট প্ৰচেছ এই মেথখিনি কৰাৰ ক্ষেত্ৰত তো আমাৰ তিনিটা ৰেচনেল নাম্বাৰ ওলাব দিছিল তো আমি এই টেকনিকটো দি কেনেও ইউজ কৰিব পাৰোঁ এইটো দিও কৰিব পাৰোঁ ঠিক আছে যিটো ভাল লাগে এইটো কৰিলে হ'ল ওকে নহ'লে আমি আৰু এটা কাম কৰিব পাৰোঁ যেনেকুৱা ধৰি লোৱা আমাৰ কি আছে 0.71 অবভিয়াছলি 0.72 আহিবই আমি এনেকৈ দিব পাৰোঁ যে 150 দিলোঁ তাৰপিছত আমি কি দিলোঁ 1500 তাৰপিছত 15300 আমি এনেকৈও বস্তুবিলাক লিখিব পাৰোঁ এনেকৈ আমি বেলেগ বেলেগ কম্বিনেশ্যন ইউজ কৰি কেনে আমি ইৰেশ্যনেল নাম্বাৰবিলাক এইবিলাকৰ মাজত ওলাব লাগে এটা কথা অকল আমাক মনত ৰাখিব লাগে এই ইণ্টাৰেষ্টিং কথাটো হ'ল কি ইয়াত যদি ইয়াত আমাৰ 71 আছে আৰু 81 আছে 71ৰ পিছত আৰু 81ৰ আগৰ নাম্বাৰবিলাক ল'ব লাগে ইয়াৰ মাজৰ নম্বৰবিলাক ল'ব লাগে বেছিকেলি কি 71 আৰু 81ৰ মাজত যেনেকুৱা 72 73 74 আপ টু 80 লৈকে লিখি কেনে আমাক এই নন ৰিপিটিং কম্বিনেশ্যনটো নিজে বনাব লাগে যিকোনো ফাৰ্ষ্ট এইটো টেকনিক দি কেনে কৰিব পাৰা বা এইটো যিকোনো এটা কৰিলে হৈ গ'ল তো এইখিনিয়ে আছিল আমাৰ যে ইৰেশ্যনেল নাম্বাৰছ ওলোৱা দুটা ৰেচনেল নাম্বাৰছৰ মাজত ঠিক আছে তো আমাক এক্সাৰসাইজ 1.3 আৰু এটা কোৱেশ্চন আছিল এই কোৱেশ্চনটো আছিল যে ৰাইট 3 নাম্বাৰ হুজ ডেচিমেল এক্সপানশ্যন আৰ নন টাৰ্মিনেটিং এণ্ড নন ৰিকুৱাৰিং মানে আমাক সিম্পল কথা আমাক কি লাগে তিনিটা ইৰেশ্যনেল নাম্বাৰছ ল'ব লাগে তো ইয়াত আমি কেইটা ইৰেশ্যনেল নাম্বাৰ বনাইছোঁ ইয়াত তিনিটা ছয়টা ইয়াত যিকোনো এটা লিখি দিলে হ'ল যে এইটো হয় ইৰেশ্যনেল নাম্বাৰ এইটো হয় যিবিলাকৰ ক্ষেত্ৰত ডেচিমেল এক্সপানশ্যনটো নন ৰিকুৱাৰিং এণ্ড নন টাৰ্মিনেটিং হয় তো 1 2 3 4 5 6টা আছে যিকোনো তিনিটা ইয়াৰ পৰা লিখি দিলে হৈ গ'ল এইটো এটা এইটো হয় আৰু এইটো তো এইটো হ'ল আমাৰ তিনিটা ডেচিমেল এক্সপানশ্যন যিবিলাক আমাৰ কি হয় নন ৰিকুৱাৰিং আৰু নন টাৰ্মিনেটিং হৈ গ'ল তো এতিয়া লাষ্টৰ আৰু এটা কোৱেশ্চন বাকী আছে এই কোৱেশ্চনটোৰ বিষয়ে আমি ডিছকাছ কৰিম ঠিক আছে ওকে তো ওকে ছাৰ বাইদেউসকল তো এতিয়া আমি কি দেখিম সবতকৈ ডাঙৰ ইণ্টাৰেষ্টিং কনচেপ্টটো দেখিম যে আমাক কি কৈছে ইয়াতে আমাক কৈছে যে ক্লাছিফাইং দি ফ্লোয়িং নাম্বাৰ এজ ৰেচনেল এণ্ড ইৰেচনেল মা কৈছে একদম বহুত ইণ্টাৰেষ্টিং কোৱেশ্চন হয় এইটো বহুত ভাল লাগিব তো চাই লোৱা আৰু বুজি লোৱা কি ক'ব খুজি আছে ইয়াত কৈছে আমাক কি যে ক্লাছিফাই দ্য ফ্লোয়িং নাম্বাৰ এজ ৰেচনেল আৰু ইৰেচনেল আমাক কিছুমান ইয়াত নাম্বাৰ দিয়া আছে আৰু আমাক কি ক'ব লাগে যে এই নাম্বাৰবিলাকৰ বিষয়ে ক'ব লাগে যে এইবিলাক আমাৰ ৰেচনেল নাম্বাৰছ নে ইৰেচনেল নাম্বাৰছ ঠিক আছে ওকে তো আমাক জানিব লাগে আমি জানোৱেই সব আমি এইখিনি মানে অলৰেডি আমি জানো যে আমাক কি প্ৰচেছ ইউজ কৰিব লাগে কেনেকৈ কৰিব লাগে আমি ইমান টাইম এইবিলাকে ডিছকাছ কৰি আছিলোঁ যে আমি নেদেখি কেনে এনেকৈ চকু মুজি কেনে আমি ক'ব পাৰিম যে এইবিলাক আমাৰ কি হয় তো ইয়াত আমাক কি কৈছে যে ইয়াত কোনবিলাক আমাৰ ৰেচনেল নাম্বাৰছ হয় আৰু কোনবিলাক আমাৰ ইৰেচনেল নাম্বাৰছ হয় আমাক ক'ব লাগে ঠিক আছে তো আমি কেনেকৈ ক'ব পাৰিম ৰেচনেল নাম্বাৰছৰ বিষয়ে আমি জানো ইৰেচনেল নাম্বাৰছৰ বিষয়ে আমি জানো আফটাৰ অল আমি এইবিলাকে ডিছকাছ কৰিলোঁ তো এই যে 2 to 5 আছে ইয়াত কি আছিল আমাৰ পাৰফেক্ট স্কোৱাৰ আছে 2 to 5ক আমি কেনেকৈ কৰিব পাৰোঁ আমি কি মাল্টিপ্লাই কৰিলে আমি 2 to 5 টো পাম তো ওকে তো আমি পাৰফেক্ট স্কোৱাৰৰ বিষয়ে আমি কি জানো যে আমি গম পাওঁ যে 2 to 5 আমাৰ কি হয় পাৰফেক্ট স্কোৱাৰ হয় আৰু 2 to 5 কাৰ পাৰফেক্ট স্কোৱাৰ হয় যে আমি যদি 15 into 15 কৰোঁ আমি কি পাম 15 আৰু 15 কৰিলে আমি 2 to 5 পাম আমি এই বস্তুখিনি আগতে গম পাওঁ অৰ্থাৎ 2 to 5 কাৰ পাৰফেক্ট স্কোৱাৰ হয় 15 और 2 to 5 পারফেক্ট স্কোয়ার হয় আর পারফেক্ট স্কোয়ার মানে আমি কি কম যে পারফেক্ট স্কোয়ার মানে আমি গম পাম যে যিবিলাক নাম্বাৰৰ পারফেক্ট স্কোয়ার পসিবল হয় এইবিলাকক নাম্বাৰক আমি কি বুলি কম ৰেচনেল নাম্বাৰ বুলি কম আৰু যেহেতু 2 to 5 ৰ পারফেক্ট স্কোয়ার পসিবল হয় সেইকাৰণে 2 to 5 আমাৰ কি আহি যায় ৰেচনেল নাম্বাৰছত আহি যায়
তেনেহ'লে আমাৰ 225টো কি হ'ব এটা আমাৰ ৰেচনেল নাম্বাৰ হ'ব ঠিক আছে এইটো হ'ব আমাৰ ৰেচনেল নাম্বাৰ আমাক কৈছে কোনবিলাক নাম্বাৰ আৰু ৰেচনেল কোনবিলাক ইৰেচনেল এইবিলাক আমাক ক'ব লাগে তেনেহ'লে আমাৰ 225টো এটা কি আহি যাব এটা আমাৰ ৰেচনেল নাম্বাৰছৰ ভিতৰত আহি যাব 225টো আমাৰ কি হ'ব ৰেচনেল ঠিক আছে এতিয়া আমি এই নম্বৰটোৰ বিষয়ে আমি কি ক'ম এইটো আমাৰ কি আহি যাব যে এই 7.478478 এই যেটো নাম্বাৰ আছে এইটো আমাৰ কি আহি গ'ল আহি আছে গৈ আছে ঠিক আছে মানে এইটো আমাৰ এনেকা এইটো আমাৰ এনেকে গৈ আছে ইনফাইনাইট আৰু এনেকে যেহেতু গৈ আছে ইনফাইনাইট লৈ গৈ আছে যেহেতু আৰু যেহেতু আমাৰ নাম্বাৰবিলাক ৰিপিটিং নহয় মানে আমাৰ সেম নহয় বেলেগ বেলেগ নাম্বাৰ আহি আছে 478478 যাৰ কাৰণে আমি ইয়াক কি বুলি কম আমি যাৰ কাৰণে আমি ম্যাথমেটিক্সৰ ডেফিনিশন হিচাপে আমি কি কম যে এইটো 100% ইৰেচনেল নাম্বাৰছ আমি জানো একদম পিওর ইৰেচনেল নাম্বাৰছ এই নম্বৰটো হ'ব আমাৰ পিওর ইৰেচনেল এইটো হ'ব আমাৰ পিওর ইৰেচনেল নাম্বাৰছ ঠিক আছে এইটো আমাৰ পিওর ৰেচনেলছ এইটো আমাৰ পিওর ইৰেচনেল নাম্বাৰছ হৈ গ'ল এইটো আমাৰ কি হ'ল পিওর ইৰেচনেল নাম্বাৰছ আৰু ইয়াৰ ক্ষেত্ৰত আমি কি গম পাম ইয়াৰ ক্ষেত্ৰত আমি গম পাম কি যে যেহেতু এই নম্বৰটো আমাৰ যেহেতু 0. কি নাম্বাৰ আছে 3796 এই নম্বৰটো যেহেতু আমাৰ টাৰ্মিনেট হ'ল মানে হেগ হৈ গ'ল আৰু ইফালে না যায় ইনফাইনাইট ভাবে সেই কাৰণে এই নম্বৰটোক আমি কি বুলি কম ৰেচনেলছ বুলি কম ওকে এটা বাকি আমাৰ লগত অনলি এটা আছে খালি বাকি এইটো আমাৰ শেষৰ মেথ আৰু এই বস্তুটো আমাৰ এতিয়া কি ক'ব খুজি আছে ইয়াৰ বিষয়ে আমি এতিয়া ডিসকাস কৰিম তো আমাক কি কৈছে √23 তো √23 কাৰ ভিতৰত পোৱা যায় যে 223 আৰু অলপমান আগত গলে কি নাম্বাৰ তেনেকা পাম যেটো পাৰফেক্ট স্কয়াৰ আছে 23 আগত কি আছে 24 টো নাই 25 হয় না নহয় যে 25 আমি কি কাক কাক কৰি কিনে পাও 5 5 যে 25 মানে 25 ৰ পাৰফেক্ট স্কয়াৰ আছে ঠিক আছে তেনেহলে আমি যদি 5 লও 5 ক যদি স্কয়াৰ কৰি দিও কিমান আহি যাব আমাৰ 25 √25 মানে 25 ৰ পাৰফেক্ট স্কয়াৰ 5 স্কয়াৰ আৰু ইয়াত যদি এটা আমি কম নাম্বাৰ লও যেনেকুৱা 4 ৰ পাৰফেক্ট স্কয়াৰ কিমান হ'ব আমাৰ 16 হ'ব মানে 16 আৰু 25 টো কি হ'ব আমাৰ ৰেচনেল নাম্বাৰছ কাৰণ 16 ৰ পাৰফেক্ট স্কয়াৰ 4 স্কয়াৰ আৰু 25 ৰ পাৰফেক্ট স্কয়াৰ কি হ'ব আমাৰ 5 স্কয়াৰ তে 23 টো কাৰ মাজত আছে 16 আৰু 25 ৰ মাজতে আছে যেহেতু 16 আৰু 25 ৰ মাজত √23 আছে সেই কাৰণে √23 টো কি হ'ব আমাৰ ইৰেচনেল নাম্বাৰছ সাধাৰণ কথা যদি আমি ক'বলৈ যাও তেনেহলে √23 যেহেতু পাৰফেক্ট স্কয়াৰ নাই সেই কাৰণে এটো আমাৰ কি আহি যাব এটো আমাৰ আহি যাব ইৰেচনেল নাম্বাৰছ তো আজিৰ কাৰণে ইমানে সবতকে ইম্পৰ্টেন্ট কথা ভালকে থাকক এনজয় কৰক চিল কৰক আৰু সবতকে ডাঙৰ কথাটো হ'ল যে হেলদি থাকক বাকি আৰু নতুন এটা ক্লাছ লৈ লগ পাম আহিবলগিয়া ক্লাছবোৰত থ্যাংক ইউ ধন্যবাদ জয় আই অসম